নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছাই মজিদ বন্ধুসকল পুলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ হাস্পতালসমূহলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা। এতিয়াৰ পৰা প্ৰতিদিনাই সলনি কৰিব লাগিব হাস্পতালৰ বিছনাৰ চাদৰ। প্ৰতিটো বাৰৰ নাম উল্লেখ থাকিব লাগিব বিছনা চাদৰত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কঠোৰ নিৰ্দেশনা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক বিশেষ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লগতে নলবাৰী চিকিৎসা মহাবিদ্যালয়কো এই নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। হাস্পতালৰ বিছনা চাদৰ সদায় সলনি কৰিব লাগিব এই দুখনকৈ মেডিকেল কলেজে। নতুন বিছনা চাদৰ পাৰিব লাগিব হাস্পতালৰ বিছনাত। GMCH আৰু NMCHক এই নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিখন বিছনা চাদৰত বাৰৰ নাম উল্লেখ থাকিব লাগিব। অৰ্থাৎ যিদিনা বিছনা চাদৰ সলনি কৰিব সেই বাৰৰ নাম উল্লেখ থাকিব লাগিব চাদৰত। ৰোগীয়ে দেখাকৈ এই নাম লিখিব লাগিব হাস্পতাল কৰ্তৃপক্ষই। পৰৱৰ্তী খবৰ, প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত পদপিষ্টৰ ঘটনাত মৃত্যুৰ কিৰিলি। পদপিষ্টৰ ঘটনাত এই পৰ্যন্ত 40জনকৈ ভক্তৰ মৃত্যু হোৱাৰ বিপৰীতে 100ৰো অধিক লোক আহত হোৱাৰ খবৰ আহিছে। আৰু এই কৰুণ ঘটনাত নিখোজ হৈছে অসমৰ এগৰাকী ভক্ত। মহাকুম্ভ মেলাত হোৱা পদপিষ্টৰ ঘটনাক লৈ হাহাকাৰ। পদপিষ্ট হৈ এই পৰ্যন্ত 40জনকৈ ভক্তৰ মৃত্যুৰ খবৰ আহিছে। কিন্তু চৰকাৰী তথ্য মতে 30জন ভক্তৰহে মৃত্যু হৈছে এই পৰ্যন্ত। এই ঘটনাত আহত 100ৰো অধিক ভক্ত হাস্পতালত চিকিৎসাধীন। মহাকুম্ভলৈ গৈ সন্ধানহীন হৈ পৰিছে অসমৰ ভক্ত। তিনিচুকীয়াৰ 62 বছৰীয়া শংকৰ মাহাতো সন্ধানহীন হৈ পৰিছে। আৰু শংকৰৰ সন্ধানহীনক লৈ চিন্তিত হৈ পৰিছে পৰিয়াল। লগজনৰ সম্বেদ পালে এই 2টা নম্বৰৰ যিকোনো এটা নম্বৰত ফোন কৰি জনোৱাৰ আহ্বান জনাইছে পৰিয়ালটোৱে। উল্লেখযোগ্য যে মৌনী অমাৱস্যাৰ অমৃত স্নানৰ বাবে সমবেত হৈছিল লাখ লাখ ভক্ত। ত্ৰিবেণী সংগমত লাখ লাখ ভক্তৰ ভিৰৰ মাজতে ঘটিল এই ভয়ংকৰ অঘটন। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ এইবাৰ বিদায় নিশ্চিত। অসমত এতিয়া সাধাৰণ মানুহৰ চকুৰ পানীৰ মূল্য নাই। হাতীয়েও কান্দি কান্দি অসমৰ পৰা বিদায় লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খুৰদাৰ সমালোচনা কৰি এই মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ। অসমত এতিয়া সাধাৰণ মানুহৰ চকুৰ পানীৰ মূল্য নাইকিয়া হৈছে। হাতীও এতিয়া অসমৰ পৰা কান্দি কান্দি বিদায় লৈছে। অসমৰ হাতী নি অৰুণাচলৰ বুলি বিক্ৰী কৰে। মহ যাব, এতিয়া গাহৰিও যাব। থলুৱা যুৱক যুৱতীসকলৰ কাম কাজক লৈ মুখ্যমন্ত্ৰী ব্যস্ত নহয়। মুখ্যমন্ত্ৰীৰ বিদায় এতিয়া যে নিশ্চিত সেয়া তেওঁ গম পাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খুৰদাৰ সমালোচনা কৰি এই মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 1 তাৰিখৰ পৰা ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব বিনামূলীয়া চাউল। আপুনিও লাভ কৰিব বিনামূলীয়া চাউল। আৰু এতিয়াৰ পৰা 1 গ্ৰামো চাউল কমকৈ দিব নোৱাৰিব সুলভ মূল্যৰ দোকানীয়ে। যদি আপোনাক সুলভ মূল্যৰ দোকানীয়ে চাউল কমকৈ দিয়ে অথবা কিবা অসুবিধাত পৰে তেন্তে সেই সম্পৰ্কে আপুনি পোনপটীয়াকৈ জনাব পাৰিব চৰকাৰক। চৰকাৰে এই সন্দৰ্ভত মুকলি কৰিছে 2টাকৈ হেল্পলাইন নম্বৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে মাজত মাত্ৰ 2টা দিন। 1 তাৰিখৰ পৰা ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব বিনামূলীয়া চাউল। সুলভ মূল্যৰ দোকানীৰ বাবেও এই সন্দৰ্ভত জাৰি কৰিলে কেইবাটাও নিৰ্দেশনা। দোকানী আৰু হিতাধিকাৰীয়ে মানিব লাগিব 6টা নিয়ম। কি কি নিয়ম মানিব লাগিব চাওঁ আহক। অন্তৰ্দয়া অন্ন যোজনাৰ পৰিয়ালে পাব 35 কেজিকৈ চাউল। আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব 5 কেজিকৈ চাউল। 1 তাৰিখৰ পৰা আৰম্ভ হ'ব অন্ন সেৱা দিন। এইকেইটা দিনত দিনজোৰাকৈ খোলা ৰাখিব লাগিব দোকান। আৰু 1 গ্ৰাম চাউলো হিতাধিকাৰীৰ পৰা কাটি ৰাখিব নোৱাৰিব সুলভ মূল্যৰ দোকানীয়ে।
হিতাধিকাৰীক প্ৰদান কৰিব লাগিব EPOS মেচিনৰ ৰচিদ। সঠিক পৰিমাণৰ চাউল নাপালে হিতাধিকাৰীয়ে দিব পাৰিব অভিযোগ। আপোনাৰ এই সন্দৰ্ভত কিবা অভিযোগ থাকিলে ডায়েল কৰক 1800-345-3611। চাউল কমকৈ দিলেও এই নম্বৰত দিব পাৰিব অভিযোগ। লগতে 1967 এই নম্বৰতো আপুনি দিব পাৰিব অভিযোগ। চৰকাৰে মুকলি কৰিছে এই দুটাকৈ হেল্পলাইন নম্বৰ। পৰৱৰ্তী খবৰ, সৌদি আৰবত ভয়ংকৰ পথ দুৰ্ঘটনাত 9 গৰাকী ভাৰতীয় লোকৰ মৃত্যু। সৌদি আৰবত গাৰ্নম হিয়ৰি উঠা ভয়ংকৰ পথ দুৰ্ঘটনা, আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত 9 গৰাকী ভাৰতীয় লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে আন কেইবাজনো লোক। ভয়ংকৰ পথ দুৰ্ঘটনাত 9 গৰাকী ভাৰতীয়ৰ কৰুণ মৃত্যু। সৌদি আৰবত গাৰ্নম হিয়ৰি উঠা ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় এখন 4চকীয়া বাহন, আৰু এই দুৰ্ঘটনাত কেইবাজনো লোক আহত হোৱাৰ খবৰ আহিছে। ঘটনাক লৈ ভাৰত চৰকাৰৰ তৰফৰ পৰা দুখ প্ৰকাশ কৰিছে, আৰু হতাহত লোকৰ পৰিয়ালৰ সৈতে যোগাযোগ স্থাপন কৰিছে ভাৰত চৰকাৰে। সৌদিৰ জেদ্দা চহৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। পৰৱৰ্তী খবৰ, অসম আৰক্ষীৰ DGP হিচাপে দায়িত্ব গ্ৰহণ IPS হৰমিত সিঙৰ। GP সিঙৰ পৰা দায়িত্ব গ্ৰহণ কৰে IPS হৰমিত সিঙে। পৰৱৰ্তী খবৰ, ছোৱালীসকলৰ বিয়াৰ সময়ত চৰকাৰে দিব 1 লাখকৈ টকা, আৰু ছাত্ৰ ছাত্ৰীসকলক দিয়া হ'ব বিনামূলীয়া কোচিং, লগতে পাব 10 লাখ টকাৰ বীমা। দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ জনতালৈ এইদৰে 16টাকৈ বৃহৎ প্ৰতিশ্ৰুতি দিছে আম আদমি পাৰ্টিয়ে। এই বৃহৎ ঘোষণা কৰিছে আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। দিল্লীত কেজৰিৱাল চৰকাৰে জনতাৰ বাবে দিলে কেইবাটাও গেৰাণ্টি। কি কি গেৰাণ্টি দিছে চাওঁ আহক। 1 নম্বৰত কোৱা হৈছে অহা 5 বছৰৰ বাবে যুৱক যুৱতীসকলক কৰ্মসংস্থাপন প্ৰদান কৰা হ'ব। তাৰ পিছত আৰু কি কি কৈছে চাওঁ আহক। প্ৰতি মাহে 2100 টকা প্ৰতিগৰাকী মহিলালৈ প্ৰদান কৰিব দিল্লী চৰকাৰে। চৰকাৰী হওক বা ব্যক্তিগত হওক, প্ৰতিগৰাকী বৃদ্ধৰ বিনামূলীয়া চিকিৎসা কৰা হ'ব। খোৱাপানীৰ বিল ৰেহাই দিয়া হ'ব প্ৰতিগৰাকী ব্যক্তিক, আৰু প্ৰতিটো ঘৰতে 24 ঘণ্টাই উপলব্ধ হ'ব খোৱাপানী। যমুনাক পৰিষ্কাৰ কৰা প্ৰতিশ্ৰুতি আম আদমি পাৰ্টিৰ, আৰু বহিৰ্ৰাজ্যত পৰা দলিত সম্প্ৰদায়ৰ ল'ৰা ছোৱালীৰ সমগ্ৰ খৰচ বহন কৰিব দিল্লী চৰকাৰে তথা আম আদমি পাৰ্টিৰ চৰকাৰে। ছাত্ৰ ছাত্ৰীসকলে বাছত বিনামূলীয়া যাত্ৰা আৰু মেট্ৰ' ভাড়াত বিশেষ ৰেহাই লাভ কৰিব। বিশ্বমানৰ পথ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি আম আদমি পাৰ্টিৰ। 18,000 টকা প্ৰতিমাহে পুৰোহিত আৰু সন্যাসীলৈ প্ৰদান কৰিব আম আদমি পাৰ্টিৰ চৰকাৰে, আৰু ভাড়াতীয়াৰ বাবে পৃথক পৃথক বিদ্যুৎ মিটাৰৰ ব্যৱস্থা কৰিব আপ চৰকাৰে। লগতে আধুনিক নলা ব্যৱস্থা নিৰ্মাণ কৰা হ'ব, আৰু নতুন ৰেচন কাৰ্ড তৈয়াৰ কৰা হ'ব। অৰ্থাৎ দিল্লীৰ লাখ লাখ জনতাক নতুনকৈ দিয়া হ'ব ৰেচন কাৰ্ড। আৰু কন্যাৰ বিয়াৰ বাবে সকলো অটো চালকলৈ 1 লাখ টকা, আৰু ল'ৰা ছোৱালীক বিনামূলীয়া কোচিং আৰু 10 লাখ টকাৰ বীমা প্ৰদান কৰা হ'ব। লগতে সকলো RWৰ বাবে নিৰাপত্তাৰক্ষী নিয়োগ কৰিবলৈ মাহিলী ধন যোগান ধৰা হ'ব। কেজৰিৱাল চৰকাৰৰ এই গেৰাণ্টিৰ উপৰিও অব্যাহত থাকিব পূৰ্বৰ সকলো সা সুবিধাসমূহ। দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ জনতাক এইদৰে 16টাকৈ বৃহৎ প্ৰতিশ্ৰুতি দিছে আম আদমি পাৰ্টিয়ে। পৰৱৰ্তী খবৰ, গুৱাহাটীবাসীলৈ অশনি সংকেত। বায়ু প্ৰদূষণৰ ক্ষেত্ৰত এইবাৰ দিল্লীক অতিক্ৰম গুৱাহাটীৰ। বুধবাৰে গুৱাহাটীৰ বায়ুৰ সৰ্বোচ্চ গুণমান সূচাংক হ'লগৈ 400। বায়ু প্ৰদূষণে ভয়াৱহ ৰূপ লৈছে গুৱাহাটীত। বায়ু প্ৰদূষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীকো অতিক্ৰম কৰিছে গুৱাহাটী মহানগৰীয়ে। ৰাজ্যত শীতৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে বায়ু প্ৰদূষণ ভয়াৱহভাৱে বৃদ্ধি পোৱা দেখা গৈছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি যোৱা 20 জানুৱাৰীৰ পৰাই গুৱাহাটীৰ লগতে ৰাজ্যৰ কেইবাখনো নগৰত বায়ুৰ গুণমান অধিক নিম্নগামী হৈ বেয়া শ্ৰেণীত অন্তৰ্ভুক্ত হৈছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি যোৱা সপ্তাহতকৈ চলিত সপ্তাহত গুৱাহাটীৰ বায়ুৰ গুণমান সূচাংক অধিক নিম্নগামী হৈছে। বুধবাৰে গুৱাহাটীৰ বায়ুৰ সৰ্বোচ্চ গুণমান সূচাংক হৈছে 400,
আৰু সৰ্বনিম্ন সূচাংক 304। পৰিষদৰ তথ্য অনুসৰি গুৱাহাটী মহানগৰৰ গড় সূচাংক হৈছে 348। এই সূচাংকই গুৱাহাটীৰ বায়ু প্ৰদূষণ ভয়ংকৰ অৱস্থাকে সূচাইছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ AQI 0 পৰা 50ৰ ভিতৰত থাকিলে ভাল, 51 পৰা 100ৰ ভিতৰত থাকিলে সন্তোষজনক আৰু 101 পৰা 202ৰ ভিতৰত থাকিলে মধ্যমীয়া বুলি গণ্য কৰা হয়। ইয়াৰ বিপৰীতে 201 পৰা 300ৰ ভিতৰত থাকিলে বেয়া আৰু 301 পৰা 400ৰ ভিতৰত থাকিলে অতি বেয়া হিচাপে গণ্য কৰা হৈছে। গুৱাহাটীত যেহেতু 400 পাৰ হৈছে, গতিকে গুৱাহাটীৰ বায়ু বৰ্তমান অতি বেয়া।